বহুতে ভাবে যে এটা কমপ্লেক্স স্ট্ৰেটেজি যোনটোত এগালমান ইণ্ডিকেটৰ্ছ লগোৱা আছে আৰু ছাপৰ্ট এণ্ড ৰেচিষ্টেঞ্চ টানা আছে সেই তেনেকুৱা এটা কমপ্লেক্স স্ট্ৰেটেজি লৈহে মাৰ্কেটত উপাৰ্জন কৰিব পাৰি কিন্তু ৰিয়েলিটিটো ইয়াৰ একদম উল্টা আটাইতকৈ গুৰুত্বপূৰ্ণ কাৰণ যোনটোৰ কাৰণে এজন ৰিটেইল ট্ৰেডাৰে লোকচান খায় বা যোনটোৰ অবিহনে কোনো স্ট্ৰেটেজিয়ে কেতিয়াও কাম নকৰে সেইটো কিন্তু আমাৰ ভিতৰতহে লুকাই আছে আজি আমি এই ভিডিঅ'টোত ট্ৰেডিং ৰিলেটেড এটা ডাঙৰ মিছা কথা এক্সপ'জ কৰিব গৈ আছোঁ গতিকে ভিডিঅ'টো মন দি শুনিব তেনেহ'লে আহক ভিডিঅ'টো আৰম্ভ কৰোঁ আজি আমি ডিছকাছ কৰিম এজন প্ৰফেশ্যনেল ট্ৰেডাৰৰ মাইণ্ডছেটটো কেনেকুৱা হয় আৰু কেনেকৈ তেওঁলোকে ট্ৰেডবোৰ লয় আপুনি এবাৰ ভাবি চাওকচোন আপুনি ইউটিউব বা অন্য কোনো ছ'চিয়েল মিডিয়া প্লেটফৰ্মত ট্ৰেডিং ৰিলেটেড কিবা এটা চাৰ্চ কৰিছে আপুনি কি বস্তু আটাইতকৈ বেছিকৈ দেখা পাব হয় ষ্ট্ৰেটেজিজ বেষ্ট ডে ট্ৰেডিং ষ্ট্ৰেটেজিজ কিছুমানে লিখে ন' লছ ষ্ট্ৰেটেজিজ আৰু কিছুমানেতো লিখে সিক্ৰেট ইণ্ডিকেটৰ যোনটো ইনষ্টিটিউচনেল ট্ৰেডাৰে ইউজ কৰে আৰু যে কি নিলিখে এই ষ্ট্ৰেটেজিজবোৰৰ ওপৰত ভিডিঅ' বনালে ভিউজ হয়তো অলপ বেছিকৈ পোৱা যায় কিন্তু আমাৰ এই চেনেলটোৰ মেইন গ'ল হ'ল অসমত থকা ৰিটেইল ট্ৰেডাৰসকলক এটা শুদ্ধ পথত আগুৱাই দিয়া কোনো মিছা সপোন দেখুওৱা নহয় কোনো ষ্ট্ৰেটেজি আপোনাক বচাব নোৱাৰে যদি আপোনাৰ ব্ৰেইনটোৱে পেনিক কৰে এটা ট্ৰেড আপোনাৰ এগেইনষ্টত গ'লে যোনটো মেথড মই ইউজ কৰোঁ বা অন্য কোনো মেথড যোনটো অন্য কোনো প্ৰফেশ্যনেল ট্ৰেডাৰ্ছে ইউজ কৰে সেই সেম মেথডটোৱেও কিন্তু আপোনাক লোকচানেই দিব যদি আপোনাৰ পেচেন্স ডিসিপ্লিন আৰু ইমোশনাল কন্ট্ৰোল নাই ট্ৰেডিং ইজ অনলি 20% টেকনিক্যাল এণ্ড 80% সাইকোলজিক্যাল সাকসেসফুল ট্ৰেডাৰ্ছ সকলৰ ওচৰত কোনো ম্যাজিক্যাল ষ্ট্ৰেটেজি নাই তেওঁলোকৰ আছে ডিসিপ্লিন আৰু তেওঁলোকে লং টাৰ্ম চিন্তা কৰে অৰ্থাৎ আজি লোকচান হ'ল কালি প্ৰফিট হ'ল এইবোৰক লৈ ভাবি নাথাকে কাৰণ তেওঁলোকে জানে তেওঁলোকৰ যোনটো সিস্টেম হেতু তেওঁলোকে প্ৰপাৰলি বেক টেষ্ট কৰিছে আৰু গতিকে এই ষ্ট্ৰেটেজিটো যদি ৰেগুলাৰলি ফলো কৰি যাওঁ তেনহলে এই লুজিংৰ ফেজটোৰ পিছত প্ৰফিটৰ ফেজটো নিশ্চয় আহিব আৰু তাৰ কাৰণে মাত্ৰ মই এই ষ্ট্ৰেটেজিটোত টিকি থাকিব লাগে আহক এতিয়া ডিসকাস কৰোঁ কেনেকৈ এটা ষ্ট্ৰং ট্ৰেডিং মাইণ্ডছেট ডেভেলপ কৰিব পাৰি প্ৰথমটো ষ্টেপ হ'ল আপুনি এখন ট্ৰেডিংৰ জাৰ্নেল মেইনটেইন কৰক আপুনি যিকোনো এটা ট্ৰেড লোৱাৰ লগে লগে আপুনি লিখি থওক যে আপুনি ট্ৰেডটো কিয় লৈছে আৰু কেনেকুৱা ফিল কৰি আছে হেতু টাইমত আৰু ট্ৰেডটো ক্লোজ কৰাৰ পিছত লাভ হ'ল নে লোকচান হ'ল হেতু লিখি থৈ দিয়ক সেকেন্ড ষ্টেপ আপুনি পাৰ ট্ৰেডত ম্যাক্সিমাম ৰিস্ক কিমান ল'ব হেতু প্ৰি ডিফাইন কৰি থওক অৰ্থাৎ আপুনি আগতে এটো ডিসাইড কৰি লওক যে মই পাৰ ট্ৰেডত কিমান ম্যাক্সিমাম লোকচান ল'ম এটো সদায় এটা ফিক্সড এমাউন্ট হ'ব লাগে থাৰ্ড ষ্টেপটো হ'ল একসেপ্টিং ইয়োৰ লসেস ট্ৰেড এটা আপোনাৰ এগেইনষ্টত গৈ আছে লোকচানত গৈ আছে কোনো কথা নাই আপুনি এসএল বহাই থৈ দিছে অৰ্থাৎ ষ্টপ লছ অৰ্ডাৰ বহাই থৈ দিছে য'ত বহাই থৈ দিছে তাত গৈ এক্সিকিউট হ'ব আৰু উলাই দিয়ক মুভ অন কৰক নেক্সট ষ্টেপটো হ'ল ফোকাস অন দা প্ৰসেস আপুনি যদি হসাকৈ এই ট্ৰেডিংটো এটা আপোনাৰ প্ৰফেশন হিচাপে ল'ব বিচাৰিছে তেনেহলে ষ্টাৰ্টিংত আপুনি কেতিয়াও ডাঙৰ ধন নলগাব অকল প্ৰসেসটো ফলো কৰক লাৰ্ন কৰক আৰু ধন ঘটাত প্ৰথমত ফোকাস নকৰাটোই ভাল শেষৰ পইণ্ট যোনটো বহুত ইম্পৰ্টেন্ট হয় হেতু হ'ল হ্যাভ পেশেন্স এটাৰ পৰা আন এটা ষ্ট্ৰেটেজি বিচাৰি ফুৰি কোনো লাভ নাই কাৰণ সকলো ষ্ট্ৰেটেজিতে ড্ৰ ডাউন হ'বই লুজিংৰ ফেজ আহিবই এনেকুৱা কোনো মেথড নাই যোনটোত আপোনাৰ কন্টিনিউয়াস এটা লুজিংৰ ফেজ নাহে এজন প্ৰফেশ্যনেল ট্ৰেডাৰ হিচাপে মই শেষত এইটোৱে ক'ম যে আপুনি যদি নিজৰ ইমোশনছ যেনে ফিয়াৰ গ্ৰীড আৰু এংগাৰ এই কেইটা যদি আপুনি কন্ট্ৰোল কৰিব পাৰে তেনেহলে নিশ্চয় আপুনি নিজকে এজন সফল ট্ৰেডাৰ হিচাপে গঢ়ি তুলিব পাৰিব